প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক বা এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন বা জিঅ'টেক কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকে নিজে কৰিব পাৰিব নে নোৱাৰে বা কোনটো ছফ্টৱেৰ হয় আৰু কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত চৰকাৰী ঘৰৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, কেনেকৈ ফটো তুলি আপলোড কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই অথবা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে যিটো আপোনাৰ কেঁচা ঘৰ আছে সেইটো ফটো তুলি আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকে আপলোড কৰিব লগে কিন্তু আপোনাৰ চৰকাৰী ঘৰৰ এপ্লিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু আপোনাৰ ঘৰত জিঅ'টেক কৰিবলৈ আহিব, তাৰপিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। এতিয়া কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in, ইয়াত চাব দিয়া আছে আৱাস +24 ছাৰ্ভে। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু তিনিটা এপৰ লিংক আহি যাব। এক নম্বৰত এপৰ লিংক আহি যাব আৱাস প্লাছ ছাৰ্ভে, ইয়াত আহি যাব আৱাস ফেচ আদি আহি যাব, ইয়াত এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা লিংকত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ডাউনলোড কৰি লৈ ল'ব। ফাৰ্ষ্ট আৱাস প্লাছ ছাৰ্ভে এপটো ডাউনলোড কৰিব, তাৰপিছত আপোনালোকে ইয়াত আধাৰ ফেচ আইডিটো ডাউনলোড কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এপটো অ'পেন কৰিব। ইয়াত ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। বহাই দি ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ EKYC-টো কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ EKYC-টো কৰিব, তাৰপিছত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত ফিলআপ কৰিব লাগিব। ইয়াত সকলো প্ৰচেছ আহি যাব। আপোনাৰ ফুল এড্ৰেছটো ফিলআপ কৰি দি দিব। তাৰপিছত যেতিয়া আপোনাৰ এড্ৰেছটো ফিলআপ হৈ যাব, তাৰপিছত আপোনাৰ ইয়াত যিটো কেঁচা ঘৰ আছে সেইটো ইয়াত ফটো তুলি আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত ফটো তুলি আপলোড কৰিব লগে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো হৈ যাব। তাৰপিছত কিন্তু আপোনাৰ ঘৰত জিঅ'টেক কৰিবলৈ আহিব। যদি আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ ঘৰত কিন্তু বৰ্তমান প্ৰতিটো গাঁৱত কিন্তু জিঅ'টেক কৰিবলৈ ঘৰে ঘৰে এপ্লিকেশ্যন কৰিবলৈ আহি আছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰে আৰু আপোনালোকে যদি এপৰ পৰা এপ্লাই কৰিব নাজানে, আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ ঘৰত আহি কিন্তু আপোনাৰ জিঅ'টেক কৰি বা আপোনাৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি দি যাব। তাৰপিছত কিন্তু আপোনালোকে ইয়াৰ পৰা আবেদন নকৰিলেও হ'ব, আপোনালোকে ঘৰটো লাভ কৰিব